পৰৱৰ্তী সম্বৰ্ধনাৰ পৰিচয়ৰ বাবে আমি সময় ৰক্ষা কৰিছোঁ। এটা বক্তৃতা দিব আজি সভাত। ইতিমধ্যে তেওঁ কোনো সভাত ভাল বক্তৃতা দিছে। এই কণমানি শিশুটিক আমি এজন বক্তা হিচাপে আজি সন্মান জনাইছোঁ। বন্দে পরম আনন্দ মাধব মধুরী পুরাণ রঘুপতি তুমি ভগতর নিজ গতি তোমার শরণে হরণ করিলু করে ভঙ্গর কান্ডারি মহামান্য পদাধিকার শ্রীযুক্ত করুণাকান্ত কলিতা বাপ আজি এই আটারে বাদন মূল চির সর্দার বৈষ্ণব পণ্ডিত পুনাম সুতিয়া বাপ সীমন্ত মঞ্চত উপবিষ্ট হোৱা মঞ্চৰ আসন অলংকৃত কৰা ককাইদেউ বাইদেউ আৰু মোৰ অতি মৰমৰ শিশু বন্ধুসকল, মই অতি সামান্য শিশু, মই অতিকে নগণ্য শিশু। ভগৱন্তক তপস্যা কৰিছিল, তেতিয়াই ভগৱন্তই সন্তুষ্ট হৈ দুৰ্বক দৈকন দিছিল, দুৰ্বৰ মনোবাঞ্ছা পূৰ্ণ কৰিছিল। ভগৱন্তক আগতে দেখা পাই দুৰ্বৰ মাতকে হৈ দুৰ্বৰ এতিয়া কি কৰিব, কেনেকৈ স্তুতি কৰিব, কেনেকৈ বন্দনা কৰিব? আজি মোক টানিছে কলৈ ঈশ্বৰৰ ওচৰলৈ, কলৈ ভকতৰ মাজলৈ। কৃষ্ণ জগতৰ ঈশ্বৰ, এইজন কৃষ্ণ জগতৰ প্ৰাণ, এইজন কৃষ্ণ ভকতৰ হৃদয় ৰতন, এইজন কৃষ্ণ হৈছে আমাৰ ভোজনীয় দেৱতা, এইজন কৃষ্ণ হৈছে আমাৰ চক্ৰস্যা, এইজন কৃষ্ণ হৈছে আমাৰ উপাস্য তত্ত্ব, এইজন কৃষ্ণ হৈছে আমাৰ ইষ্টদেৱ, এইজন কৃষ্ণ হৈছে আমাৰ প্ৰাণ, এইজন কৃষ্ণ হৈছে আমাৰ সংস্কৃতি। এইজন কৃষ্ণকে বুজিবলৈ আমাৰ গুৰুজনে দহাই দহাই কৈ গ'ল, কৃষ্ণ বিপৰম কৃষ্ণ বিতত্তম অহম নজানে অহম নজানে অহম নজানে। কৃষ্ণৰ বাহিৰে এই জগতত কি পৰম তত্ত্ব আছে মই নাজানো, মই নাজানো, মই নাজানো। সেই ভাৱ আয়কৰ আমাৰ শ্ৰীমন্ত শংকৰে আমাৰ ভক্তি ভাগৱতত পুনৰ দহাই দহাই কৈ গ'ল, পুনৰ দহাই দহাই লিখি গ'ল। কৃষ্ণে মুকুতি দাতা কৃষ্ণে ইষ্ট দেৱ জানি দিয় ভকতি কৃষ্ণ কৃষ্ণে পৰম বন্ধু কৃষ্ণে কৃষ্ণে পৰম আত্মা সমস্ত লোকৰ উত্তৰ বাজাৰ মিত্ৰ মহিলেও পাৱন মাধৱ কৃষ্ণ গতিকে এই কথা আপোনালোকে সদায় মনত ৰাখিব। কৃষ্ণৰ চৰণে সমস্ত আচৰ তাৎপৰ্য মানে আপোনাভাৱে এই কথা সদায় মানি ধৰিব। কৃষ্ণ বিনে আনৰেও ভজিবে নাপায়, ভাগৱতে কহি চন্দ দহাই হে বাবাই মই কিমান কম, আপোনাৰ
আমনি লাগিছে আমাৰ